हेलो बंधु बान्धवসকল, আশা কৰো আপোনালোক সবাই ভালে আছে। আজি আমাৰ ভিডিওটো লৈ আহিছো যে ফাৰ্ষ্ট ইন নিউজ পেপাৰ্স এণ্ড ফাৰ্ষ্ট ইন মেগাজিনস, যে অসমৰ প্ৰথম বাতৰি কাকত আৰু প্ৰথম আলোচনীবোৰ কি কি, প্ৰথম বাতৰি কাকত কোনটো ক্যাটাগৰীত কি আছিলে, প্ৰথম আলোচনী কোনটো ক্যাটাগৰীত কি আছিলে, হয় না, এইবিলাকৰ পৰা কোশ্চিন আহা দেখা যায়। এইবিলাক জেনাৰেল নলেজৰ কোশ্চিন হয়। তো জেনাৰেল নলেজ যেহেতু এবাৰ ওয়েটেজটো আমাৰ গ্ৰেড 3 এক্সামত বেছি দিছে, গতিকে জেনাৰেল নলেজৰ কনসেপ্ট কেইটাও আমাৰ ক্লিয়াৰ ৰখা প্ৰয়োজন, হয় না। তো সেইমতে আজি আপোনালোকৰ মাজত লৈ আহিছো আমি আমাৰ এইটো ভিডিও, ফাৰ্ষ্ট ইন নিউজ পেপাৰ্স এণ্ড ফাৰ্ষ্ট ইন আছামিজ, ফাৰ্ষ্ট ইন মেগাজিনস, ঠিক আছে। তো আজি আমি ইয়াৰ ভিডিওটো চাওঁ, আমাৰ কি কি কোশ্চিন ইয়াত আছে। ইয়াত আমি যদি চাব যাওঁ, ইয়াত দিয়া আছে আমাৰ যে অসমৰ প্ৰথম বাতৰি কাকত আৰু প্ৰথম আলোচনীবোৰৰ নাম, নেমস অফ ফাৰ্ষ্ট নিউজ পেপাৰ্স এণ্ড ফাৰ্ষ্ট মেগাজিনস, ঠিক আছে। তো ইয়াত আমাৰ নিউজ পেপাৰৰ নাম দিয়া আছে আৰু ইয়াত নেম অফ দ্য পাব্লিকেশ্যন, কোনে পাব্লিকেশ্যন কৰিছিলে, ঠিক আছে, আৰু ইয়াৰ এডিটৰ কোনে আছিলে, ঠিক আছে, কোনটো নিউজ পেপাৰ কিমান চনত পাব্লিছ হৈছিলে আৰু তাৰ ফাৰ্ষ্ট এডিটৰ কি আছিলে, এইবিলাকৰ বিষয়ে আজি আমি ইয়াত ধুনীয়াকৈ আলোচনা কৰিম, ঠিক আছে। তো আমাৰ প্ৰথম যদি জাৰ্নালৰ কথা কোৱা হয় যে ফাৰ্ষ্ট জাৰ্নাল কি আছিল, অসমৰ প্ৰথমটো জাৰ্নাল কি আছিল, তেতিয়াহ'লে ইয়াৰ এনসাৰ কি হ'ব, অৰুণোদয়, ঠিক আছে। আৰু অৰুণোদয় পাব্লিছ কেতিয়া হৈছিলে, 1846, ঠিক আছে। অৰুণোদয়টো আমাৰ 1846 পৰা 1882 লৈকে চলিছিলে, হয় না। আৰু ইয়াৰ প্ৰথম যিটো এডিটৰ আছিলে তাৰ নাম কি আছিলে, ডক্টৰ নাথান ব্ৰাউন, ঠিক আছে। নামটো আপোনালোকে মনত ৰাখিব, ডক্টৰ নাথান ব্ৰাউন, তেওঁ কিহৰ এডিটৰ আছিলে, অৰুণোদয়ৰ, ঠিক আছে। অৰুণোদয় কিমান চনত ফাৰ্ষ্ট পাব্লিছ হৈছিলে, 1846ত, আৰু শেষ হৈছিলে কিমান, 1888ত গৈ শেষ হৈছিলে, ঠিক আছে। ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ কথা যদি কোৱা হয়, ফাৰ্ষ্ট কি ডেইলি নিউজ পেপাৰ, হয় না। ডেইলি নিউজ পেপাৰ কি আছিলে, আমাৰ দৈনিক বাতৰি, ফাৰ্ষ্ট আমাৰ কি আছিলে, দৈনিক বাতৰি, আৰু এইটো কিমান চনত পাব্লিছ হৈছিলে, 1935ত, ঠিক আছে। দৈনিক বাতৰি, ইয়াৰ ফাৰ্ষ্ট এডিটৰ কোন আছিলে, নীলমণি ফুকন, ঠিক আছে। যে অসমৰ প্ৰথমটো ডেইলি নিউজ পেপাৰ যদি নাম হয় তেতিয়া হ'ব দৈনিক বাতৰি, আৰু ইয়াৰ এডিটৰ কোন আছিলে, নীলমণি ফুকন। ইয়াত চাব আপোনালোকে জাৰ্নাল আৰু নিউজ পেপাৰ এই দুটাৰ মাজত অলপ ডিফাৰেন্স আছে, হয় না। জাৰ্নাল হ'ল কি, জাৰ্নাল য'ত আমি নিজৰ থটছ বিলাক কি কৰিব পাৰো, লিখিব পাৰো, নিজৰ চিন্তাবিলাক য'ত আমি লিখিব পাৰো, সেইটো হৈছে জাৰ্নাল। আৰু নিউজ পেপাৰ বিলাক কি হয়, যে যিবিলাক সমসাময়িক ঘটনা আছে তাক কি কৰে, মানুহৰ মাজত প্ৰকাশ কৰিবৰ কাৰণে নিউজ পেপাৰত ছপোৱা হয়, হয় না। তো নিউজ পেপাৰত কিন্তু অৰিজিনেল যিবিলাক থট আছে ৰাইটাৰৰ, সেইবিলাক কিন্তু প্ৰকাশ কৰা নহয়, হয় না, ঘটনাবিলাকহে ইয়াত উল্লেখ কৰা হয়। কিন্তু জাৰ্নালত কি কৰা হয়, ৰাইটাৰৰ যিবিলাক নিজস্ব চিন্তা আছে সেইবিলাক ইয়াত কি কৰা হয়, পাব্লিছ কৰা হয়। ফাৰ্ষ্ট বাই উইকলি, যিটো কয় ফাৰ্ষ্ট বাই উইকলি নিউজ পেপাৰ কি, বাই উইকলি মানে সপ্তাহত দুবাৰ, ঠিক আছে। উইকলি মানে সপ্তাহত, আৰু বাই মানে দুবাৰ, যে সপ্তাহত দুবাৰ, সপ্তাহত দুবাৰ কোনটো নিউজ পেপাৰ পাব্লিছ কৰা হৈছিলে, তেতিয়া আমি কি ক'ম, অসম বাতৰি, হয় না। কিমান চনত, 1964ত, অসম বাতৰি। আৰু ইয়াৰ ফাৰ্ষ্ট এডিটৰ কোন আছিলে, চন্দ্ৰপ্ৰসাদ শইকীয়া, মনত থাকিব। ফাৰ্ষ্ট বাই উইকলি নিউজ পেপাৰ অসম বাতৰি, এডিটৰ চন্দ্ৰপ্ৰসাদ শইকীয়া। তাৰপিছত আমি চাম ফাৰ্ষ্ট ইংলিছ ডেইলি, এইটো এতিয়াও চলি আছে, হয় না, টিল ডেট। ফাৰ্ষ্ট ইংলিছ ডেইলি নিউজ পেপাৰটোৰ নাম কি আছিলে, দ্য আছাম ট্ৰিবিউন, হয় না, দ্য আছাম ট্ৰিবিউন। এইটো ষ্টাৰ্ট হৈছিলে 1946 পৰা টিল ডেট, আজিলৈকে এইটো চলি আছে, হয় না। ইয়াৰ ফাৰ্ষ্ট এডিটৰ কোন আছিল, লক্ষ্মীনাথ ফুকন। আছাম ট্ৰিবিউনৰ প্ৰথম এডিটৰজনৰ নাম কি আছিলে, লক্ষ্মীনাথ ফুকন। ইয়াৰ আৰু এটা আছিলে কি, ফাৰ্ষ্ট উইকলি নিউজ পেপাৰ, ঠিক আছে। এইটো কি আছিলে নাম, অসম মিহিৰ। অসম মিহিৰ আছিলে প্ৰথমটো কি সাপ্তাহিক নিউজ পেপাৰ, বাতৰি কাকত। এইটো 1872 চনত ষ্টাৰ্ট হৈছিলে, আৰু আচ্ছা 1872-73 চনত কি হৈছিলে, এইটো ষ্টাৰ্ট হৈছিলে, হা। ইয়াৰ ফাৰ্ষ্ট এডিটৰ কোন আছিলে, চিদানন্দ চৌধুৰী দাস, ঠিক আছে। নামটো আপোনালোকে মনত ৰাখিব। তাৰপিছত আছে ফাৰ্ষ্ট বাইলিংগুৱেল উইকলি, বাইলিংগুৱেল মানে সেম, যিটো দুটা ভাষাত, ইয়াত আছিলে সপ্তাহত দুবাৰ, ইয়াত কি হ'ব, যিটো নিউজ পেপাৰ আমাৰ কি দুটা ভাষাত কি কৰা হয়, প্ৰকাশ কৰা, তাক কয় বাইলিংগুৱেল। তো বাইলিংগুৱেল উইকলি আমাৰ নিউজ পেপাৰ ফাৰ্ষ্ট কি আছিলে, অসম নিউজ, ঠিক আছে।
ইয়াৰ ফাৰ্ষ্ট এডিটৰ কোন আছিলে হেমচন্দ্ৰ বৰুৱা ফাৰ্ষ্ট বাইলিংগুৱেল উইকলি নিউজ পেপাৰ আছিলে আসাম নিউজ আৰু এডিটৰ আছিলে হেমচন্দ্ৰ বৰুৱা তাৰপিছত আছে ফাৰ্ষ্ট নিউজ পেপাৰ টু বি পাবলিশড এভৰি 10 ডেজ প্ৰতি 10 দিনৰ মূৰে মূৰে কোনটো নিউজ পেপাৰ অসমত পাবলিশ কৰা হৈছিলে অপৰূপ নাম মনত ৰাখিব কি অপৰূপ ইয়াৰ ফাৰ্ষ্ট এডিটৰ কোন আছিলে অৰুণ দত্ত ফাৰ্ষ্ট এডিটৰ কোন আছিলে অৰুণ দত্ত তাৰপিছত দিয়া আছে আমাৰ যে ফাৰ্ষ্ট স্পেশাল নিউজ পেপাৰ টু বি পাবলিশড এক্সক্লুসিভলি ফৰ উমেন যে মহিলাসকলৰ কাৰণে প্ৰথমটো নিউজ পেপাৰ কোনটো পাবলিশ কৰা হৈছিলে তাৰ নাম হৈছে উৰুলি উৰুলি URULI উৰুলি ঠিক আছে ইয়াৰ প্ৰথমটো এডিটৰ কোন আছিলে হেমচন্দ্ৰ শৰ্মা ঠিক আছে নামটো আপোনালোকে মনত ৰাখিব হেমচন্দ্ৰ শৰ্মা ফাৰ্ষ্ট এডিটৰ আছিলে কাৰ উৰুলিৰ আৰু উৰুলি কি আছিলে মহিলাসকলৰ ভাৱে প্ৰকাশ কৰা এখন বাতৰি কাকত আছিলে তাৰপিছত নেক্সট কি আছে আমাৰ ফাৰ্ষ্ট নিউজ পেপাৰ টু বি পাবলিশড বাই এ নেটিভ ঠিক আছে নেটিভ মানে কি নেটিভ মানে হৈছে স্থানীয় ঠিক আছে তো এটো কি আছিলে অসম বিলাসিনী আৰু ইয়াৰ এডিটৰ কোন আছিলে দত্তদেৱ গোস্বামী ঠিক আছে দত্তদেৱ গোস্বামী নেক্সট কি আছে আমাৰ যে ফাৰ্ষ্ট নিউজ পেপাৰ টু বি পাবলিশড উইথ এ পলিটিক্যাল আউটলুক ঠিক আছে ৰাজনৈতিক চিন্তাবোৰ সন্মুখত ৰাখি কোনটো নিউজ পেপাৰ প্ৰথম অসমত পাবলিশ হৈছিলে তাৰ নাম হ'ব কি এডভোকেট অফ আসাম আৰু ইয়াৰ এডিটৰ কোন আছিলে মাথুৰা মোহন বৰুৱা ঠিক আছে আপোনালোকৰ যদি কিবা চোৱাত অসুবিধা হৈছে তেনেহলে অলপ জুম কৰি লব অসুবিধা নাই পলিটিক্যাল আউটলুক ফাৰ্ষ্ট কি আছিলে আমাৰ এডভোকেট অফ আসাম হা এইকেইটা ধুনীয়াকে আপোনালোকে পঢ়ি যাব নিশ্চয় যদি ফাৰ্ষ্ট নিউজ পেপাৰৰ পৰা কিবা কোশ্চেন সোধে তেনেহলে ইয়াৰ বাহিৰত আৰু নাই ঠিক আছে ইয়াৰ বাহিৰত সুধিব নোৱাৰে সুধিলে ইয়াৰ ভিতৰৰ পৰা যিকোনো এটা কোশ্চেন সুধিব পাৰে আপোনালোকে মনত ৰাখিব আসাম ট্ৰিবিউনৰ কথা মাজে মধ্যে কিবা কিবা এক্সামত সুধি থাকে ফাৰ্ষ্ট জাৰ্নাল এইটোৰ কথা সোধে ফাৰ্ষ্ট ডেইলি নিউজ পেপাৰ এইটো ইম্পৰ্টেন্ট হয় তো আপোনালোকে গোটেইকেইটা বস্তু অলপ ভালদৰে চাব নেক্সট চাও আমাৰ কি আছে এইকেইটা আছিল আমাৰ কি ফাৰ্ষ্ট নিউজ পেপাৰৰ ক্যাটাগৰীত থকা বস্তুবিলাক এটা আমি নেক্সট চাম ফাৰ্ষ্ট ইন ম্যাগাজিনস যে ম্যাগাজিন যিবিলাক আছে আলোচনী যিবিলাক আছে এইবিলাক ফাৰ্ষ্ট কোনটো ক্যাটাগৰীত লিখা হৈছিলে হা এইবিলাক আমি চাম ফাৰ্ষ্ট ইন ম্যাগাজিনস তো ম্যাগাজিনৰ নাম দিয়া আছে পাবলিকেশন ইয়াৰ আৰু নেম দিয়া আছে আৰু এফালে ফাৰ্ষ্ট এডিটৰ কোন হয় এটো দিয়া আছে তো আমি ইয়াত কি চাম ফাৰ্ষ্ট আসামিজ স্যাটায়াৰ ম্যাগাজিন এটো নাম কি আছিলে মনত ৰাখিব কাৰ্টুন পাবলিশ হৈছিলে কিমান চনত 1966 চনত 1966 চনত পাবলিশ হৈছিলে কাৰ্টুন যেটো কি আছিলে এটা স্যাটায়াৰ ম্যাগাজিন স্যাটায়াৰ মানে ব্যংগমূলক ঠিক আছে সেকেন্ড নম্বৰ কি হ'ব ফাৰ্ষ্ট আসামিজ চিলড্ৰেনছ ম্যাগাজিন চিলড্ৰেন শিশুসকলৰ কাৰণে কোনটো আলোচনী প্ৰথমে প্ৰকাশ কৰা হৈছিলে লৰা বন্ধু কিমান চনত 1888 ত 1888 চনত লৰা বন্ধু যেটো ম্যাগাজিন আছিলে এটো পাবলিশ কৰা হৈছিলে আৰু এটো কিহৰ ওপৰত আছিলে চিলড্ৰেনছৰ ওপৰত ফাৰ্ষ্ট আসামিজ স্কুল ম্যাগাজিন যদি কোৱা হয় যে প্ৰথমটো অসমীয়া স্কুল ম্যাগাজিন কি আছিলে এটাৰ নাম হ'ব কি প্ৰভাত ঠিক আছে কি আছিলে প্ৰভাত ইয়াৰ আচ্ছা আমি এডিটৰ বিলাক নাম কোৱাই নাই কাৰ্টুনৰ এডিটৰ আছিলে পুলক গগৈ লৰা বন্ধুৰ এডিটৰ আছিলে কাৰুণাভিৰাম বৰুৱা আৰু প্ৰভাতৰ এডিটৰ কোন আছিলে শৰৎ চন্দ্ৰ গোস্বামী ঠিক আছে প্ৰভাতৰ এডিটৰ শৰৎ চন্দ্ৰ গোস্বামী তাৰপিছত আছে আমাৰ যে ফাৰ্ষ্ট আসামিজ উমেন্স ম্যাগাজিন মহিলাসকলৰ প্ৰথমটো অসমীয়া ম্যাগাজিন কি আছিলে ঘৰ জেউতি হয় না ঘৰ জেউতি আৰু এটো পাবলিশ কৰা হৈছিলে কিমান চনত 1927 চনত 1927 চনত ঘৰ জেউতি প্ৰথমবাৰৰ বাবে পাবলিশ কৰা হৈছিলে আৰু এটো কিহৰ আছিলে মহিলাসকলৰ অসমীয়া প্ৰথমটো ম্যাগাজিন আৰু ইয়াৰ ফাৰ্ষ্ট এডিটৰ কোন আছিলে কমলয়া কাকতি ঠিক আছে ফাৰ্ষ্ট এডিটৰ কোন আছিলে কমলয়া কাকতি নেক্সট আমি চাম ফাৰ্ষ্ট আসামিজ মিনি ম্যাগাজিন ঠিক আছে ফাৰ্ষ্ট আসামিজ মিনি ম্যাগাজিন কোনটো হয় নাম মনত ৰাখিব বিন্দু পাবলিশ হৈছিলে কিমান 1970 1970 চনত বিন্দু নামৰ প্ৰথমটো মিনি ম্যাগাজিন পাবলিশ হৈছিলে যাৰ এডিটৰ কোন আছিলে ডক্টৰ ভূপেন হাজাৰিকা ঠিক আছে ডক্টৰ ভূপেন হাজাৰিকা আছিলে ইয়াৰ এডিটৰ কাৰ বিন্দুৰ তাৰপিছত আছে ফাৰ্ষ্ট আসামিজ উইকলি ম্যাগাজিন সাপ্তাহিক আলোচনী প্ৰথমটো অসমীয়া সাপ্তাহিক আলোচনী খনৰ নাম কি আছিলে
মনত ৰাখিব কি নাম আছিলে নৱযুগ আৰু এটা পাবলিশ হৈছিলে কিমান চনত 1963 চনত 1963 নৱযুগ পাবলিশ হৈছিলে আৰু ইয়াৰ প্ৰথম এডিটৰ কোন আছিল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ঠিক আছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নেক্সট আমাৰ আছে কি ফাৰ্স্ট আসামিজ ম্যাগাজিন টু বি পাবলিশড আউটসাইড আসাম যে অসমৰ বাহিৰৰ পৰা কোনটো আলোচনী প্ৰথমবাৰৰ বাবে পাবলিশ কৰা হৈছিল অসমৰ বাহিৰৰ পৰা অসমীয়া কোনখন আলোচনী ফাৰ্স্ট কি কৰা হৈছিল পাবলিশ কৰা হৈছিল ঠিক আছে তাৰ নাম কি তাৰ নাম হ'ব কি জোনাকি 1889 ত হয় না 1889 চনত জোনাকি পাবলিশ কৰা হৈছিল জোনাকি কিহত পাবলিশ কৰা হৈছিল হ্যাঁ কি নাম আছিল বাহি হয় না আৰু ইয়াৰ প্ৰথমটো এডিটৰ কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে তো এইখিনি আছিল আমাৰ ম্যাগাজিন ক্যাটাগৰীৰ প্ৰথম কোনটো ম্যাগাজিন নাম কি আছিল আৰু কিমান চনত পাবলিশ হৈছিল আৰু হিহঁতৰ অথৰ বিলাকৰ এডিটৰ বিলাকৰ নাম কি আছে এইবিলাক আমি ইয়াত আলোচনা কৰিলো আপোনালোকে এই বস্তুখিনি ভালদৰে চাই লব নাজানো আমি সুধিব পাৰি ইয়াৰ পৰা হয় না নাই তো সুধিলে যাতে আমি আনসাৰ কৰিব পাৰো তাৰ কাৰণে আমি প্ৰিপেয়াৰ হ'ব লাগিব তো এইখিনি আছিল আমাৰ আজিৰ এইটো ভিডিও তো আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যদি এইটো ভিডিওৰ পৰা কিবা উপকৃত হৈছে তেনেহলে আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত আমাৰ ভিডিওবিলাক শেয়াৰ কৰিব ঠিক আছে আমি ইউটিউব প্ল্যাটফৰ্মত নতুন আহিছো সো আমাক আপোনালোকৰ সাপোৰ্ট লাগিব আপোনালোকৰ সাপোৰ্ট অবিহনে আমি আগবাঢ়িব নোৱাৰো আপোনালোকক আমি অনুৰোধ কৰিছো যাতে আমাৰ ভিডিওবিলাক আপোনালোকৰ ফ্ৰেন্ড বিলাকৰ মাজত শেয়াৰ কৰে আৰু যদি কিবা আপোনালোকৰ সুধিব থাকে আমি বাৰবাৰ মই প্ৰতিটো ভিডিওতে কৈ দিও আপোনালোকে কমেন্ট কৰি হেবিলাক সাজেশন আমাক দিব পাৰে আমি হেবিলাকৰ ওপৰত কাম কৰিম আপোনালোকৰ সহায় আমাক লাগিব আৰু সেই সহায় আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিহে কৰিব পাৰিব ধন্যবাদ